আজি আমি আলোচনা কৰিম টাইম এণ্ড ৱৰ্ক সময় আৰু কাম পাৰ্ট 2 ভিডিঅ' আলোচনা কৰিম আৰু যদি আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম আপোনালোকে গৈ চাই ল'বগৈ আৰু তেনেহ'লে বলক আজি প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ আজি প্ৰথম প্ৰশ্নটো হৈছে যে এ আৰু বি এটা কাম 6 আৰু 12 দিনত কৰিব পাৰে তেন্তে দুয়োজনে মিলি সেই কামটো কিমান দিনত শেষ কৰিব প্ৰশ্নতে ইয়াত এইটো বুজাইছে যে এ কামটো শেষ কৰিব পাৰে 6 দিনত আৰু বি এ শেষ কৰিব পাৰে 12 দিনত এটা কাম শেষ কৰিব পাৰে আৰু দুয়োজনে মিলি সেই কামটো কিমান দিনত শেষ কৰিব পাৰিব আমাক এইটোকে সুধিছে যেহেতু মই আগতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়া আছে যদি আপোনালোকে চোৱা নাই চাই ল'বগৈ এইখিনি আপোনালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে সুবিধা হ'ব গতিকে যদি এনেকৈ তেতিয়াহ'লে কি কৰিব প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব যে তাৰপিছত কি কৰিব এ ইনটু বি আৰু এ প্লাছ বি এইটো ফৰ্মুলা নহয় আচলতে কিন্তু আপুনি এইটো ফৰ্মুলা হিচাপে ধৰি লৈ প্ৰশ্নটো উত্তৰ সহজতে কৰিব বা উলিয়াব পাৰিব এ ইনটু বি আৰু এ প্লাছ বি এইটো কেনেকৈ কৰিব এ মানে ইয়াত এ কিমান দিনত কৰে এ কামটো কৰে 6 দিনত গতিকে 6 ইনটু আৰু বি এ কামটো কিমান দিনত কৰে বি এ কামটো কৰিব পাৰে 12 দিনত গতিকে ইয়াত হ'ব 12 আৰু তলত আকৌ ঠিক একেদৰে প্লাছ কৰিব দিছে গতিকে এ কামটো কৰে 6 দিনত আৰু বি এ কামটো শেষ কৰিব পাৰে 12 দিনত এইখিনিলৈকে আপুনি এনেকৈ পাতি ল'ব আৰু ইয়ালৈকে পতাৰ পিছত কি কৰিব লাগিব এইটোটা মাল্টিপ্লাই কৰিব এইটো ওপৰটো মাল্টিপ্লাই কৰিব লাগিব আৰু এইটো প্লাছ কৰিব লাগিব এইটোটা মাল্টিপ্লাই কৰিলে কিমান পাম 6 এবং 72 72 পাম আৰু তলত কিমান পাম প্লাছ কৰিলে পাম আমি 18 এতিয়া আমি চাম যে 18 72 কিমানৰ বাৰ যাব গতিকে এইটো আমি জানোই যে 18 72 কিমান যাব 4 বাৰ যাব গতিকে আমি এনসাৰ কি পালো 4 আৰু অপচনত এতিয়া চাম যে অপচনত আছে নে নাই গতিকে অপচনত 4 নম্বৰত আছে 4 নম্বৰটো হৈছে আমাৰ ৰাইট এনসাৰ এইটো দেখিছে কেনেকৈ কৰিলে আৰু এইখিনি যেহেতু টাইম এণ্ড ৱৰ্কছপ প্ৰশ্ন হয় আৰু ইয়াত মানে কেইবাটাও ধৰণৰ কৰিব পাৰি আৰু গোটেইখিনি প্ৰশ্নবিলাক মই বেলেগ বেলেগ ধৰণে দিবলৈ চেষ্টা কৰিম সকলোখিনিতে অলপ অলপ বেলেগ বেলেগকৈ প্ৰশ্নবিলাক কৰিব লাগে গতিকে আপুনি টাইম এণ্ড ৱৰ্কছপ এনেকুৱা নাভাবিব যে একেবাৰে ইজি নপঢ়িলেও পাৰিম বুলি কিন্তু আপুনি এইখিনি ইজি হয় কিন্তু আপুনি প্ৰেক্টিচ কৰি থাকিব লাগিব তেতিয়াহে আপুনি কেনেকৈ কৰে আইডিয়াটো সহজতে ল'ব পাৰিব এক্সামত আজি 2 নম্বৰ প্ৰশ্নটো হৈছে যে যদি 5জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে তেনেহ'লে 10জন মানুহে কৰিলে কিমান দিন লাগিব এইটো দেখিছে যে 5জন মানুহে কামটো 18 দিনত শেষ কৰে আৰু 10জন মানুহে সেই কামটো কৰিলে কিমান দিন লাগিব এইটোকে আমাক সুধিছে দেখিছে এইটো কেনেকৈ কৰিম এতিয়া আমি যদি এইটো আমি কৰিবলৈ যাওঁ প্ৰথমতে কি কৰিব লাগিব ইয়াত যিহেতু মানুহ এজন আৰু কাম 5জন ইয়াত যিহেতু মানুহ 5জনে এটা কাম কৰে 18 দিনত গতিকে আমি ইয়াত দেখিছে 5জন মানুহে এটা কাম 18 দিনত কৰিছে 10জন মানুহে কিমান দিন লাগে মানে দুটা কথা আছে ইয়াত মানে দুবাৰ সুধিছে যে 5জন মানুহ আৰু 10জন মানুহ গতিকে আমি কি কৰিম প্ৰথমতে m1 ইনটু d1 আৰু m2 আৰু d2 মানে এইটো ইয়াত 2টো এইটোৱে বুজাইছে যে এইটো 1 নম্বৰ কামটো আৰু এইটো 2 নম্বৰ কামটো এইটো বুজাইছে তাৰপিছত কি কৰি m1 মানে প্ৰথম মানুহজন কি আছিলে কিমান আছিলে 5জন আছিলে গতিকে 5 ইনটু আৰু day 1 মানে যে কিমান দিনত কামটো শেষ কৰিছিলে প্ৰথম কামটো মানে 18 দিনত গতিকে এইটো আমি 18 পাতি ল'লোঁ আৰু m2 কিমান আছে m2 আছে 10 আৰু আমাক উলিয়াব দিছে কি d2 মানে কিমানজন মানুহে কিমান দিনত শেষ কৰিব d2 উলিয়াবলৈ দিছে গতিকে এইটো ইমানখিনি আমি পাতি ল'লোঁ এতিয়া আপুনি কি কৰিম আমি এই চাই অলপ তললৈ পাতি লৈছোঁ যে এতিয়া আমি এইটো যদি ইয়াত কি আছে 5 ইনটু 18 আৰু তলত কি হ'ব এইটো 10 হ'ব এইটো যদি আমি কটাকটি কৰিম কি পাম 5 দুগুণ 10 আৰু 2 18 কিমান বাৰ যাব 9 বাৰ যাব গতিকে আমি 9 পালোঁ কিন্তু এতিয়া আমি কিমান এনসাৰটো কিমান পালোঁ এনসাৰ পালোঁ কিমান 9
আৰু যদি আমি এইটো লাইন যদি আমি নকৰাকৈ আমি এইটো লাইনতে আমি আমাৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাম। এইটো লাইন নপতাকৈ যদি আমি এইখিনিতে যদি কৰি চাওঁ, এনেকৈ কৰি চালেও একো ভুল নহয়। এইটো চাব যে 10 5 5 10 কিমান বাৰ গৈছে 2 বাৰ গৈছে, 2 18 কিমান যাব 9 যাব। গতিকে আমি ইয়াতো সেই একেই পালোঁ 9 পালোঁ। এইটো লাইন নপতাকৈ এই লাইনটো আপুনি নপতাকৈ আপুনি এটা লাইনতে আপোনাৰ এনচাৰটো বিচাৰি পাব পাৰিব। গতিকে আমি ইয়াত কিমান পালোঁ 9 দিন, আৰু 9 দিন ইয়াৰ অপশ্যনত চাম যে 9 দিনটো আছেনে নাই। গতিকে আছে 3 নম্বৰটো হৈছে আমাৰ ৰাইট এনচাৰ 9 days। দেখিলে কিমান সহজ, আৰু এইটো যে এই একেটা লাইনতে কৰিবলৈ চেষ্টা কৰিব। আৰু টাইম এণ্ড ৱৰ্কছবিলাক বহুত সহজ প্ৰশ্ন আহে, কিন্তু তাক কৰা পদ্ধতিবিলাক প্ৰতিটো অলপ বেলেগ বেলেগ হয়। সেইকাৰণে আপুনি যিমান পাৰে ইয়াত প্ৰেক্টিছ কৰি থাকিলে সহজতে পাৰিব। 3 নম্বৰ প্ৰশ্নটোত কৈছে যে যদি A, B আৰু C এটা কাম কৰোঁতে 12 দিন সময় লাগে, A আৰু B সেই কামটো কৰোঁতে 20 দিন সময় লাগে, তেন্তে C অকলে কৰিবলৈ হ'লে কিমান দিন লাগিব আমাক সুধিছে। প্ৰশ্নটো ইয়াত যিহেতু বহুত দীঘলীয়া যেন লাগিছে, কিন্তু এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া কি কৰিব, আপুনি প্ৰথমতে চাব যে প্ৰশ্নটো কি কথা কৈছে, ভালকৈ এবাৰ পঢ়ি ল'ব। পঢ়ি লৈ কি কৰিব, A, B আৰু C এটা কাম 12 দিনত শেষ কৰে। গতিকে আমি ডাইৰেক্ট এনেকৈ A + B + C কামটো কিমান দিনত শেষ কৰে 12 দিনত শেষ কৰে। আৰু A আৰু B সেই কামটো 20 দিনত শেষ কৰে। A + B কিমান 20 দিনত শেষ কৰে। C অকলে সেই কামটো কিমান দিনত শেষ কৰে আমাক সেইটোকে সুধিছে। প্ৰশ্নত যদি আপুনি এইখিনি লিখি ল'ব পাৰে তেনেহ'লে আপুনি প্ৰশ্নটো এইখিনি নপঢ়িলেও হ'ব। আমাক ইয়াতে গম পাম যে আমাক কি কৰিব দিছে। এইখিনিলৈকে আপুনি প্ৰথমতে পাতি ল'ব, তাৰপিছত যেতিয়া চাব যে এইটো কেনেকৈ কৰিম সেইটো চাব। কাৰণ এইখিনি ইমান পঢ়ি নাথাকিলেও হ'ব, তেতিয়া বাৰে তেতিয়া এইখিনি চালে একেবাৰে গম পোৱা যাব। তাৰপিছত কি কৰিম, এতিয়া এনেকুৱা ধৰণৰ যদি আহে প্ৰথমতে সদায় এনেকৈ লিখি ল'ব। তাৰপিছত কি কৰিব যে এই দুটা প্ৰথমতে এই 12 আৰু 20 যিটো আছে এইটো প্ৰথমতে মাল্টিপ্লাই কৰিব। মাল্টিপ্লাই কৰিলে আমি কিমান পাম, ইয়াত লিখি লৈছোঁ। মাল্টিপ্লাই কৰিলে আমি কিমান পাম, 12 আৰু 20 যদি মাল্টিপ্লাই কৰোঁ আমি কিমান 240 পাম। আৰু তাৰপিছত কি কৰিম, এই দুটা আছে যে 20 আৰু 12 এই দুটা আমি তাৰপিছত মাইনাছ কৰিম। মাইনাছ কৰিলে কিমান পাম 8 পাম। 20 পৰা 12 গ'লেকে যিহেতু 8 থাকিব, তাৰপিছত আমি এইটো এতিয়া কি কৰিম, কাটাকটি কৰি দিম। 8 3 গুণ কিমান 24, আৰু 0 থকাৰ কাৰণে আমি পালোঁ 3। গতিকে আমি আমাৰ এনচাৰটো পাই গ'লোঁ যে 30। C অকলে কামটো কৰিলে কিমান দিন লাগিব 30 দিন সময়। A, B, C 12 দিন লাগিব। A, B যদি কৰে কামটো 20 দিন লাগিব। আৰু সেই কামটোকে যদি C অকলে কৰে তেনেহ'লে কিমান লাগিব 30 দিন সময় লাগিব। আৰু গতিকে অপশ্যনত চালোঁ যে অপশ্যন 4 নম্বৰটো হৈছে আমাৰ ৰাইট এনচাৰ। 4 নম্বৰত আছে যে 30 days।